ওম নমঃ শিৱায়। মহাদেৱে সকলোকে কৃপা কৰক। মহাদেৱৰ কৃপাত সকলোৰে মনৰ আশাবোৰ পূৰ হওক, এয়াই আমাৰ প্ৰাৰ্থনা শিৱ বাবাৰ ওচৰত। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিন জাৰ্ণিৰ অন্য এক ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম মহাশিৱৰাত্ৰি কেতিয়া পৰিছে আৰু কোনকেইটা সময় আপুনি মহাশিৱৰাত্ৰিৰ পূজা কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। শিৱৰাত্ৰিৰ দিনা আপুনি সাধাৰণতে শিৱ বাবাক পূজা কৰে, কিন্তু আপুনি যদি শিৱ বাবাৰ এই চাৰিটা পোহৰত অৰ্থাৎ চাৰিটা সময় নিৰ্দিষ্ট সময় আছে, এই সময়কণত যদি আপুনি পূজা কৰে তেনেহ'লে আপোনাৰ মনৰ আশা সহজে পূৰ হয় বুলি বিশ্বাস আছে। সাধাৰণতে ফাগুন মাহৰ কৃষ্ণপক্ষত চতুৰ্দশী তিথিত পালন কৰা হয় শিৱৰাত্ৰি। এই শিৱৰাত্ৰি এইবাৰ অৰ্থাৎ 2025 শিৱৰাত্ৰি পৰিছে, অৰ্থাৎ মহাশিৱৰাত্ৰি পৰিছে 26 ফেব্ৰুৱাৰীৰ ৰাতিপুৱা, মানে আগবেলা 11:08 পৰা 27 ফেব্ৰুৱাৰী 8:54 ৰাতিপুৱালৈ, অৰ্থাৎ এই সময়খিনি হ'ব চতুৰ্দশী সময়। আৰু এই সময়খিনি মহাশিৱৰাত্ৰিৰ এই সময়খিনিয়ে আপোনাৰ কাৰণে বহু আশা ভৰসাৰ থল হৈ পৰিব। গতিকে যিসকলে আমাৰ এই ভিডিঅ' চাই আছে সকলোৱে কমেণ্টত ওম নমঃ শিৱায় বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। আৰু এতিয়া ক'ম আপোনালোকক এই সময়খিনিৰ ভিতৰত আপোনাৰ কাৰণে প্ৰিয় সময় কোনখিনি হ'ব য'ত আপুনি শিৱ বাবাৰ আশীৰ্বাদ লাভ কৰিব। সাধাৰণতে চাৰিটা পোহৰত ভাগ কৰি শিৱৰাত্ৰি পূজা অৰ্চনা কৰা হয়, আৰু এই সময়খিনিৰ ভিতৰত দিক পঞ্চাং অনুসৰি 26 তাৰিখৰ সন্ধিয়া 6:19 পৰা সন্ধিয়া 9:26 প্ৰথম পোহৰ আৰম্ভ হ'ব, আৰু পিছৰ সময়খিনি হ'ব অৰ্থাৎ দ্বিতীয় পোহৰ আৰম্ভ হ'ব 9:26 পৰা 12:34 অৰ্থাৎ 27 তাৰিখৰ নিশা যেতিয়া আৰম্ভ হ'ব 12:34 চলিব। আৰু তাৰ পিছত তৃতীয় পোহৰ আৰম্ভ হ'ব 12:34 পৰা 3:41 আৰু তাৰ পিছৰ যিটো পোহৰ অৰ্থাৎ চতুৰ্থ পোহৰ অন্তিম পোহৰ হ'ব 3:41 পৰা 6:48। অৰ্থাৎ এয়া ৰাতিপুৱা হ'ব। এই সময়খিনি আপুনি যদি পূজা পাতল কৰে আপোনাৰ মনৰ আশা পূৰ হ'ব। সাধাৰণতে এই সময়খিনি আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আপোনাৰ দীৰ্ঘদিন ৰৈ থকা কামবিলাক বা দীৰ্ঘদিন আপুনি যিহৰ সৈতে যুঁজি আছে, যি পাবলৈ চেষ্টা কৰি আছে, সেই সকলো ক্ষেত্ৰত পোৱাৰ ক্ষেত্ৰত সহায় হ'ব আৰু সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আপুনি এই চাৰিটা পোহৰতে আপুনি পূজা অৰ্চনা কৰিব পাৰে। আৰু চাৰিটা পোহৰত যদি আপুনি পূজা অৰ্চনা কৰিব নোৱাৰে তেনেহ'লে যিকোনো এটা পোহৰ আপুনি বাছি লওক, আপোনাৰ কাৰণে মংগলময় হ'ব। আৰু যিসকলে ব্ৰত ৰাখে তেওঁলোকৰ কাৰণে প্ৰিয় সময়খিনি হ'ব, অৰ্থাৎ ব্ৰত ভঙাৰ সময়খিনি হ'ব 27 ফেব্ৰুৱাৰী ৰাতিপুৱা 6:48 পৰা পুৱা 8:54। এই সময়খিনি আপোনাৰ কাৰণে লাভদায়ক হ'ব যিসকলে ব্ৰত ৰাখে। বন্ধুসকল, আপোনালোকে শিৱৰাত্ৰিৰ দিনাখন আপোনাৰ বহুত মন্ত্ৰ আছে শিৱদেৱ সন্তুষ্ট হয়, অৰ্থাৎ মহাদেৱ সন্তুষ্ট হয়। তাৰ ভিতৰত ওম নমঃ শিৱায় মন্ত্ৰ, ঠিক তেনেকৈ মহামৃত্যুঞ্জয় মন্ত্ৰ, শিৱৰ স্তোত্ৰ আছে বহুতকেইটা। আপুনি যদি পাঠ কৰিব পাৰে আপোনাৰ কাৰণে ফলদায়ক হ'ব। যিসকলে শিৱ বাবা খুব বেছি বিশ্বাস কৰে তেওঁলোকৰ কাৰণে এই দিনটো যথেষ্ট উপকৃত হোৱাৰ দিন। গতিকে আপোনালোকে যদি ভাবে যে এইখিনি সময় পূজা কৰোঁ তেনেহ'লে শিৱৰ প্ৰিয় এইকেইটা বস্তু আপুনি দান কৰিবলৈ নাপাহৰিব। সাধাৰণতে শিৱৰ মন্দিৰত শিৱলিংগত আপুনি গাখীৰ, ঠিক তেনেকৈ ধতুৰা ফুল, ঠিক তেনেকৈ ভাং, আপুনি বেলপাত, এইকেইটা বস্তু দিব। যিকোনো এবিধ হ'লেও আপুনি দিবলৈ যত্ন কৰিব। পঞ্চামৃত ব্যৱহাৰ কৰিব, আপোনাৰ কাৰণে লাভদায়ক হ'ব। তাৰোপৰি বহু ক্ষেত্ৰত আপোনাৰ কৰ্ম অনুসৰি বা আপোনাৰ সমস্যা অনুসৰি বিভিন্ন ধৰণৰ দ্ৰব্য দি আপুনি শিৱলিংগত আপুনি শিৱ
আৰাধনা কৰিলে তেতিয়া আপোনাৰ কাৰণে লাভদায়ক হ'ব। ইয়াৰ পৰৱৰ্তী যিটো ভিডিঅ' হ'ব অৰ্থাৎ পিছৰ যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'ত আপোনালোকক ক'ম আপোনাৰ সমস্যা অনুসৰি আপুনি কি কি কাম কৰিলে অৰ্থাৎ কি কি উপায় কৰিলে আপোনাৰ সেই সমস্যাৰ পৰা মুক্ত হ'ব বা আপোনাৰ মনোকামনা পূৰ হ'ব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব, পিছৰ যিটো ভিডিঅ' আহি আছে ভিডিঅ'টোত চাব। ধন্যবাদ। আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। মহাদেৱে আপোনালোকৰ সকলো মনৰ আশা পূৰণ কৰক, সেয়াই আমাৰ প্ৰাৰ্থনা। ধন্যবাদ।